গাইজ মানুহ কিমান নিষ্ঠুৰ হলে মানুহে মানুহক মাৰিব পাৰে এবাৰ ভাবি চাওকচোন। এতিয়া অসমত এটা হৈ আছে মৰেল পুলিচ, আৰু এইকেইদিন ছ'চিয়েল মিডিয়াত হয়তো এটা ভিডিঅ' আপোনালোকে প্ৰায় দেখা পাই আছে যে আমাৰ অসমতে গাঁৱলীয়া মৰেল পুলিচ মাৰিছে। বেলেগত মহাতে শুনি ভাল লাগে কিবা এটা, কিন্তু আমাৰ নিজ অসমখনতে জন্মভূমিখনতে এনেকুৱা মৰেল পুলিচ ওলাই আছে নহয়নে বাৰু? শেষলৈকে চাওক ভিডিঅ'টো। মানে কি হৈ গ'ল, দুখ ল'ৰাকেইটা আছে, মই ল'ৰাকেইটা ফলীয়া হৈ পেলাই ভিডিঅ'টো বনাবলৈ যোৱা নাই, ঠিক আছে, সিহঁতি চুৰ কৰিছে, সিহঁতি উচিত শাস্তি পাব লাগে। কিন্তু যিটো আজিৰ যুগত চলি আছে মৰেল পুলিচ, সেই মৰেল পুলিচ আমাৰ সাধাৰণ ৰাইজে নিজে হাত তুলি লৈ পেলাই মানে দোষীক শাস্তি দিব যায়। কাৰণ এইটো একেবাৰে বেয়া কথা। কি কাৰণে বেয়া কথা, এতিয়া ধৰি লওক সেই কাহিনীটো চাব গ'লে বেছি দূৰ নহয়, আমাৰ এই গোলাঘাটতে হৈছে। এতিয়া কি হৈ যায়, য'ত মৰেল পুলিচ ওলালে ভিডিঅ'টো আপলোড কৰি দিলে, বহুত বেছি ভিডিঅ'টো ভাইৰেল দি দিলে, আপুনিও চাইছে ময়ো চাইছোঁ। ঠিক তেনেদৰে চোৰে শাস্তি পাব লাগে, কিন্তু শাস্তি পাবলৈ আইন আছে নহয়, সেই আইনখন নিজে হাতে তুলি লোৱাটো বেয়া। আৰু আজিকালি কোনেও ভয়ে নকৰে। এতিয়া চাব হা, ঠিক আছে, আপোনাৰ ঘৰত চোৰ এজন সোমালে, চোৰজন সোমোৱাৰ লগে লগে কি হৈ যায় মানে, এতিয়া এনেকুৱা ভিডিঅ' দেখিলেতো সেই চোৰজনক লাগিলে সৰুৱে হওক বা ডাঙৰে হওক আমি মাৰিবলৈ কোনো কিয়াই নকওঁ, মই হ'লেও মাৰিম, আপুনি হ'লেও মাৰিব, কাৰণ এনেকুৱা আজিৰ যুগত চলি আছে। কিন্তু এবাৰ ভাবি চাওকচোন, সেই মানুহজন যদি আপোনালোকৰ পৰিয়ালৰ হয়, আপোনালোকৰ ঘৰৰ হওক, যেতিয়া দেখিব বা আপোনালোকে যেতিয়া দেখিব সেই ভিডিঅ'টোৰ আমুক জেগাত এনেকৈ মাৰিছে চুৰ কৰিবলৈ গৈ, কেনেকুৱা লাগিব বাৰু? এবাৰ ভাবক, হয় চোৰে দুখীয়া শাস্তি পাওক, কিন্তু দুখীয়া শাস্তি পাবলগীয়া আইন আছে ন, আইনখন হাতত তুলি ল'বলৈ কোনো দৰকাৰ নাই। ইমানখিনি অসম চৰকাৰ, অসম পুলিচ আছে, তাত আমি এনেকৈ মৰেল পুলিচ ওলালে মানে কি হৈ যায়, এটা সৰু ঘটনাটো বহুত ডাঙৰ হৈ গুচি যায়। এতিয়া সেই ল'ৰাকেইটা যিকেইটা মাৰিছে গোলাঘাট ডিষ্ট্ৰিক্ট কোনোবা এখন জেগাত, কি হৈ যায় মানে, তেতিয়া তাত এটা ল'ৰা বোলে সৰু 18 বছৰ তলৰ, আৰু ডাঙৰটো বাৰু ডাঙৰে, যি কি নহওক সিহঁতি চুৰ কৰিছে বাৰু, হাতী এটা চুৰ, বেজী এটা চুৰ, সেইটো চুৰ কৰিছে, সিহঁতি মানে শাস্তি পাব। সিহঁতক ওচৰত থানা আছে, গোলাঘাটতো থানা আছে যিখন জেগাত, এতিয়া গোলাঘাট বুলিয়ে নহয়, তেনেকুৱা বহুত জেগাতে এনেকুৱা কাহিনী হৈ আছে। মৰেল পুলিচক মাতি পেলাই সঞ্জাই দিয়ে, পুলিচে যি শাস্তি দিব লাগে দিবই, নহয় জানো? আৰু ভিডিঅ'টোত গম পোৱা মতে ল'ৰাকেইটাৰ গাত বোলে পানী ঢালি কিবা জলকীয়া দি মেলি এনেকৈ প্ৰহাৰ কৰিছে। সেইটো জানো সেইটো কথা হ'ল নেকি? চুৰ কৰিছে, পুলিচ আছে, পুলিচে দায়িত্ব ল'ব, সিহঁতক কেছ হয়, জেললৈ প্ৰেৰণ কৰে, পুলিচে কৰিব নহয়। গাঁৱৰ মানুহ ধৰি লওক মোৰ ঘৰত সোমাইছেহি ন, মই একোৱেই নকওঁ, লাগিলে কিছুমান গাঁৱৰ লোক আছে এনেই মানে কাম বনটো নাথাকে, সিহঁতি আহি পেলাই মৰেল পুলিচ ওলাব, নিজে যেনিবা গাঁওখনৰ একদম ডাঙৰ এটা সিহঁতি মানে মাৰপিট কৰিব পৰা গুণ্ডা দল আহি পেলাই যি কৰিব। এতিয়া দেখিছে নহয় আপোনালোকে, ভিডিঅ'টো মই আপোনালোকক লগাই দিম বাৰু। আৰু এই ভিডিঅ'টোৱে সকলো ঠাইতে এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। যিজনে ভিডিঅ' কৰিছে এই ভিডিঅ'টো, যদি আপুনি ভিডিঅ' নকৰি পেলাই পুলিচক খবৰ দিলে হয়, এইখিনি পৰ্যায় আজি যাবলৈ নাপায়। চুৰ কৰিছে, মই কৈছোঁ ন, বেজী এটা চুৰ, হাতী এটা চুৰটোৱে শাস্তি পাওক, চুৰটো কোন চিনিও নাপাওঁ। কিন্তু সেই চুৰটো বুলিয়ে নহয়, এতিয়া বেলেগ এটা জেগাত হ'লেও এনেকুৱা যি নেকি মৰেল পুলিচ হাতে তুলি লয়, সেইটো কিন্তু আজিৰ যুগত বহুত বেয়া হৈ গৈ আছে। যিমানে এনেকুৱা ভিডিঅ' ওলাই গৈছে, সিমানে এই মৰেল পুলিচটো বাঢ়ি গৈ আছে, নহয়নে বাৰু? আৰু কথাকেইটা কোৱাত কিন্তু আপোনালোকে বেয়া নাপাব, যি কি নহওক দেখি বেয়া লাগিছে, কাৰণ আজিৰ যুগত মৰেল পুলিচটো বন্ধ হ'ব লাগে। কাৰণ এনেই দুজনমান উস্তাদি আহি পেলাই পৰেহি দিয়কচোন, লাগিলে সেইজনৰ একোৱে নহওক, মানে ধৰি লওক যাৰ ঘৰত চুৰ হৈছে সিহঁতৰ মালিকেই একো নকওঁ, কিন্তু বেলেগে আহি পেলাই এনেই যি টি কৈছে। এতিয়া সেই যিটো ল'ৰা অত্যাচাৰ কৰিছে, মানে চুৰ কৰিছে বাৰু, তাৰ গাতো ভুল আছে, কিন্তু পুলিচক মাতি দিয়াতে পুলিচে হয়তো জেললৈ প্ৰেৰণ কৰিলে হয়। কিন্তু যিটো শাস্তি দিছে, এতিয়া নিমখ পানী আৰু জলকীয়া মিক্স কৰি পেলাই ঢালিছে, তাৰপৰা এইপিনে পিঠি চাইডটো দেখি আছে, অৱস্থাই নাই, সেয়েহে বেয়া লাগিছে। আৰু চোৰেও দুখীয়া শাস্তি পাব লাগে, যি নহওক মৰেল পুলিচটো মুঠতে বন্ধ হ'ব লাগে, হয়নে ৰাইজ? যদি একমত ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব। যি কি নহওক ভিডিঅ'টো ইমানেই আছিল, চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চুৰ কৰি তো আছিল না নদীত
মই কি উঠিছো ৰাবাৰ চুৰ কৰোঁতে তই আছিলি নে নাই ভিডিঅ' কৰি পেলাই তই আছিলি নাই এই ৰাবাৰ চুৰ কৰোঁতে আছিলি নাই ৰেকৰ্ডিংটো কৰিব কেনে এই বুটি ভালকে ক